Dear students, আজি মই অক্সফোর্ড লার্নার্স গ্রামার এন্ড কম্পোজিশন ক্লাস 4 6 নম্বৰ লেসনটো পঢ়াবলৈ লৈছোঁ আৰু এইটো লেসনত আছে প্ৰিপজিশনছ। What is preposition? A preposition links nouns, pronouns to the other words in a sentence. Preposition এটা word হয় আৰু এই wordটো noun বা pronounৰ আগত বহি sentenceৰ আন wordৰ লগত সম্পৰ্ক দেখুৱাই দিয়ে। It tells us about the place, time and direction of the nouns or pronoun. এই preposition আমাক কি কৰে? noun আৰু pronounৰ প্লেচ, টাইম আৰু ডাইৰেকশ্যন এক্সপ্ৰেছ কৰে বুজায়। এক্সাম্পলছ, দ্য কফি মাগ ইজ অন দ্য কাউণ্টাৰ। কফি মগটো কাউণ্টাৰৰ ওপৰত আছে। ইয়াত যিটো অন ৱৰ্ড, এই অন ৱৰ্ডটোৱে আমাক কফি মগটো ক'ত আছে প্লেচ আমাক বুজাইছে। আৰু এই অন ৱৰ্ডটোৱে কফি মাগ আৰু কাউণ্টাৰ এই দুটাৰ মাজৰ এটা সম্পৰ্ক গঢ়ি তুলিছে। দ্য কফি মাগ ইজ বিনিথ দ্য কাউণ্টাৰ। ইয়াতো আমি বুজি পাইছোঁ কফি মগটো ক'ত আছে? কাউণ্টাৰৰ তলত আছে। নেক্সট, দ্য কফি মগ ইজ ইনচাইড দ্য ড্ৰয়াৰ। কফি মগটো ড্ৰয়াৰৰ ভিতৰত আছে। দ্য কফি মগ ইজ লিনিং এগেইনষ্ট দ্য টেপ। কফি মগটো টেপৰ ফালে হালি আছে। অৰ্থাৎ এই যিকেইটা চেণ্টেঞ্চ পালোঁ ইয়াত পিকচাৰ সহকাৰে দেখুৱাইছে, তোমালোকে চোৱা। ইয়াত কি কৰিছে? আমাৰ কফি মগটোৰ গোটেইকেইটাতে কি কৰিছে? আমাক প্লেচ দেখুৱাইছে, অৰ্থাৎ পজিশ্যন আমাক এক্সপ্ৰেছ কৰিছে ধুনীয়াকৈ। আমি বুজি পাইছোঁ কফি মগটো ক'ত কেনেকৈ আছে, আৰু সেইকেইটা ৱৰ্ডে কি হয়? প্ৰিপজিশ্যন হয়। আকৌ দ্য কফি মাগ ইজ বিচাইড দ্য কাউণ্টাৰ। ইয়াতো ৱৰ্ডটো বিচাইডটো বুজাইছে, কফি মগটো ক'ত আছে? কাউণ্টাৰৰ কাষত আছে। তাৰপিছত দ্য কফি মাগ ইজ নিয়াৰ দ্য টেপ। কফি মগটো টেপৰ ওচৰত আছে। দ্য কফি মাগ ইজ বিহাইণ্ড দ্য কুকি জাৰ। এইটোও বুজি পাইছোঁ যে কফি মগটো ক'ত আছে? কুকি জাৰৰ পিছত আছে। দ্য কফি মাগ ইজ বিটুইন দ্য অ'ভেন এণ্ড দ্য টিপট। কফি মগটো অ'ভেন আৰু টিপটৰ মাজত আছে। নেক্সট, চি হেল্ড দ্য কফি মাগ অভাৰ দ্য টেপ। তাই কফি মগটো টেপৰ ওপৰত ধৰি আছে। টেপৰ ওপৰত বুলি কওঁতে চোৱাচোন, টেপত লাগি আছেনে? নাই, টেপত লাগি থকা নাই। যদি লাগি থকা হয় তেতিয়া আমি অন ক'ম, আৰু যিটো লাগি থকা নাই কিন্তু ওপৰত আছে তেতিয়া আমাৰ অভাৰ হয়। একেলগে কৈ দিছোঁ মই। আজি সূৰ্যটো আমাৰ মূৰৰ ওপৰত আছে, তেতিয়া আমি ক'ব লাগে দ্য ছান ইজ অভাৰ আৱাৰ হেড। বুজি পাইছানে? যিটো বস্তু লাগি নথকা হয়, ওপৰত আছে কিন্তু লাগি থকা নাই, তেতিয়া আমাৰ অভাৰ এক্সপ্ৰেছ কৰে। আৰু চোৱা, দ্য কফি মাগ ইজ এমং দ্য আদাৰ মাগ। এই কফি মগটো বেলেগ কফি মাগবোৰৰ মাজত আছে। ইয়াত এমং বুলি কওঁতেও মাজত বুজায়, কিন্তু বহুতৰ মাজত। কফি মগটো কেইটাৰ মাজত আছে? এই পিকচাৰত তিনিটাৰ মাজত। আৰু আমাৰ ওপৰৰ যিটো চেণ্টেঞ্চ আছিল, দ্য কফি মাগ ইজ বিটুইন দ্য অভেন এণ্ড দ্য টিপট। ইয়াত চোৱাচোন, কফি মগটো কেইটাৰ মাজত আছে? দুটাৰ মাজত। যদি দুটাৰ মাজত থকা বুজায় তেতিয়া বিটুইন ইউজ কৰিব লাগিব, আৰু যদি বহুতৰ মাজত বুজাব লগা হয় তেতিয়া আমি এমং লিখিব লাগিব। নেক্সট, in each of the sentences above, a preposition tells us about where the coffee mug is. Prepositions which tell us about the position of a noun are called prepositions of place. আমি ওপৰত চেণ্টেঞ্চ কেইটাত, এক্সাম্পল কেইটাত আমি কফি মগটো ক'ত আছে সেইটো বুজাইছে গোটেইকেইটা চেণ্টেঞ্চে। গোটেইকেইটা চেণ্টেঞ্চ অন বুলি কওঁতেও, এমং বুলি কওঁতেও, বিটুইন, বিচাইড, অভাৰ, আমি কি বুজি পাইছোঁ? যে কফি মগটো ক'ত আছে ধুনীয়াকৈ বুজাইছে। আৰু যিকেইটা ৱৰ্ডে প্লেচ বুজায় সেইকেইটাকে আমি কি বুলি ক'ম? প্ৰিপজিশ্যনছ অফ প্লেচ। অৰ্থাৎ যিটো ৱৰ্ডে, যিটো প্ৰিপজিশ্যনে পজিশ্যন বুজাব, প্লেচ বুজাব, সেইটোৱে হ'ব প্ৰিপজিশ্যন অফ প্লেচ। There are two more uses of preposition. Let's find out what they are. আৰু দুটা প্ৰিপজিশ্যনৰ ভাগ আছে। চাওঁ আহা। Read the sentences and note the underlined words. The train arrived on time. ট্ৰেইনখন সময়ত আহিছিল। It arrived at 8:05 AM. এইটো কিমানত আহিছিল? 8:05 আহিছিল। বি নম্বৰ, over the river
Through the woods to grandma's house we go. C number, she poured coffee into the mug. Notice that in sentence A, the preposition on and at refer to time. Such prepositions are called preposition of time. ইয়াত যে আমাৰ A number example দিয়া আছিল, the train arrived on time. ইয়াত অনটোৱে আমাক সময় বুজাইছে. It arrived at 8:5 AM. এইটো আমাক টাইম বুজাইছে. অৰ্থাৎ যিকেইটা প্ৰিপজিশ্যনে সময় বুজাব সেইটোৱে হ'ব প্ৰিপজিশ্যনছ অফ টাইম. আকৌ ইন চেণ্টেন্স বি এণ্ড চি, থ্ৰু, টু, ইনটু কি বুজাইছে আমাক? ডাইৰেকশ্যন অফ মুভমেণ্ট, কোনফালে কেনেকৈ গতি কৰিছে আমাক বুজাইছে. ছাচ প্ৰিপজিশ্যনছ আৰ কল্ড প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যন. যিকেইটাই আমাক ডাইৰেকশ্যন বুজাব, দিশ বুজাব, কোনফালে কি হৈ আছে, কোনফালে কি গৈ আছে, তেতিয়াহ'লে সেইটো হ'ব আমাৰ প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যন. লেটছ প্ৰেক্টিছ. আমি প্ৰেক্টিছ কৰোঁ. কি শিকিলোঁ? ৰিড এন একাউণ্ট এবাউট মাই ফ্ৰেণ্ড. এজ ইউ ৰিড, আণ্ডাৰলাইন অল প্ৰিপজিশ্যনছ ইন দ্য পেজেছ. এটা আমাৰ একাউণ্ট দিয়া আছে, এটা পেৰাগ্ৰাফ দিয়া আছে আৰু পঢ়িব দিছে, আৰু প্ৰিপজিশ্যনকেইটা কি কৰিব দিছে? আমাক আণ্ডাৰলাইন কৰিব দিছে. এট, এইটো আণ্ডাৰলাইন কৰা হৈছে. দিছ মোমেণ্ট হি ইজ ষ্টেণ্ডিং নিয়াৰ এ ৰিভাৰ. ইয়াত নিয়াৰটোৰ তলত আণ্ডাৰলাইন কৰিবা. হি টেক্স এ বট টু ক্ৰছ দ্য ৰিভাৰ. এইটো টু হ'ব. এইটো ডাইৰেকশ্যন বুজাইছে. এণ্ড নাও হি হেজ এৰাইভড ইন এ চিটি. এইটো ইন হ'ব. এট দ্য চেণ্টাৰ, এট হ'ব. হি ডাজ নট ন' ওৱান এট. এইটো এটৰ তলত আণ্ডাৰলাইন হ'ব. হি গ'জ ইনটু এ হোটেল, ইনটোৰ তলত. এণ্ড ফাইণ্ডছ হিমছেল্ফ ইন এ নাইচ ৰুম, ইন. হি হেজ এন এক্সপেঞ্চিভ ডিনাৰ ইন দ্য ৰেষ্টুৰেণ্ট, ইয়াতো ইনৰ তলত হ'ব আণ্ডাৰলাইন. দেন হি গেটছ ইনটোৰ তলত. বেড এণ্ড ফলছ ফাষ্ট এছলিপ ইন দ্য মিডল, ইনৰ তলত. অফ দ্য নাইট, অফ হ'ব. হি ছাডেনলি ৰিয়েলাইজেছ ডেট হি ডাজ নট হেভ এনি মানি টু হ'ব. পে ফৰ, এইটো ফৰ হ'ব. দ্য ৰুম এণ্ড ডিনাৰ. আকৌ ইন দ্য মৰ্ণিং হি গ'জ টু ৰেষ্টুৰেণ্ট, ইন হ'ব. টু হ'ব. ফৰ হিজ ব্ৰেকফাষ্ট, ফৰটো হ'ব. হি ডাজ নট লিভ ডেট হোটেল ফৰ 2 weeks. এইটো ফৰটো হ'ব. ফৰ 2 weeks, ইয়াতো ফৰটো তলতে কৰিবা. হি ৱৰ্কছ ইন দ্য কিটচেন, ইনৰ তলত আণ্ডাৰলাইন. ৱাচিং দ্য ডিছেছ, ইউ ন' হোৱাই. এইকেইটা যি কেইটা ৱৰ্ড ক'লোঁ, এই ৱৰ্ডকেইটা তলত তোমালোকে কি কৰিবা? আণ্ডাৰলাইন কৰিবা. 2 number, you were standing in the bank when some robbers suddenly rushed in. Report to the police what you saw. Use the correct preposition from the ones given in brackets. চাওক, ব্ৰেকেটত আমাক প্ৰিপজিশ্যন দিয়া আছে. ইয়াৰ কোনটো হয় চিলেক্ট কৰি দিব দিছে. আৰু ইয়াত এটা ইনচিডেণ্ট দিয়া আছে. কোনটো ইনচিডেণ্ট? যিটো ইনচিডেণ্টত ধৰা তুমি বেংকত আছা, সেই সময়তে ডকাইত আহিল, তেতিয়া সেই ইনচিডেণ্টটো কেনেকৈ পুলিচক ৰিপৰ্ট কৰিবা? আহা. পুলিচ, হুৱেৰ ৱেৰ ইউ হুৱেন দ্য ৰবাৰ্ছ কেম টু দ্য বেংক. ইয়াতটো হৈছে, এইটো লিখা আছে, আমি লিখিব লাগিব ইউ আৰ ষ্টেণ্ডিং ইন এ কিউ টু ডেপজিট চাম মানি. এইটো ইন হ'ব. পুলিচ, হাউ মেনি ৰবাৰ্ছ ৱেৰ ডিয়াৰ? ইউ, ডিয়াৰ ৱেৰ 2 robbers. দে কেম ইন এট 12:30. অৰ্থাৎ টাইম বুজালে আমাৰ এট হয়, ফিক্স টাইম বুজায়. এপ্ৰপ্ৰিয়েট টাইম বুজালে আমি এট লিখিব লাগে. পুলিচ, হোৱাট ডিড দ্য ৰবাৰ্ছ ডু ফাৰ্ষ্ট? ইউ, দে ফাৰ্ষ্ট কেম ইনটু কাউণ্টাৰ 6. ইয়াত ইনটু হ'ব. ওৱান অফ দেম স্নেটছ এ কি ফ্ৰম এন অফিচাৰ এণ্ড পুট ইট হিজ পকেট. ইয়াত ইন লাগিব. পুলিচ, হুৱেৰ ডিড দে গ' দেন? দে ৰাষ্ট পাষ্ট দ্য পিপল
into the manager's office. Police, how did they escape? They made their escape by jumping through a window and jumping over the gate. Prepositions of time: at, on, from, for, in. ক'ত হয় আমাক দেখুৱা আছে. We use at to talk about an exact point in time. আৰু সঠিক সময় ক'বলৈ আমি at use কৰিম. Our school starts at 8:15 in the morning. We use on or from to talk about a particular hour, day and date. বিশেষ day, date বুজাবলৈ আমি on বা from use কৰোঁ. ডেৰ আগত মেইনলি on হয়. We use for to talk about a stretch or period of time. For টোই আমাক সময় বুজায়. সময় বুলি কওঁতে এটা period বুজায়. We have been waiting here for 3 hours. ইয়াত for the 3 hours এটা period বুজাইছে. We use in to talk about time that is not exact during a day, a month, a season or a year. ইনটো আমি সময়তে বুজাম কিন্তু একজেক্ট টাইম নহয়, সেই সময়ছোৱাৰ ভিতৰত বুজাবলৈ ইন ইউজ কৰিম. এক্সাম্পল, she likes to jog in the morning. We will go to the Spain in August. It snows here in winter. It started learning German in 2008. অৰ্থাৎ ইয়াত যিকেইটা দিয়া আছে, we use in to talk about time that is not exact during a day, a month, a season or year. এই মান্থৰ আগত, ইয়াৰৰ আগত আমি কি ইউজ কৰিব লাগিব? ইন ইউজ কৰিব লাগিব. কাণ্ট্ৰিৰ আগত. প্ৰিপজিশ্যনছ অফ ডাইৰেকশ্যন, কোন দিশ বুজোৱা প্ৰিপজিশ্যনবোৰ হ'ল টু, টুৱাৰ্ডছ, ইনটু, থ্ৰু, এক্ৰছ. We use to or towards in order to express movement towards a place or goal. To মানে আমি গম পাইছোঁ, towards মানে মুভমেণ্ট বুজিছে, আমি ক'ত গৈ আছোঁ. এক্সাম্পল, my parents drive to work together. We were inside a dark tunnel. Slowly we moved towards the light. We use into to show movement towards inside of something. Into আমাৰ ভিতৰলৈ হয়. He was scared when he fell into the swimming pool. অৰ্থাৎ ইনটোৱে কি হয়? ভিতৰত প্ৰৱেশ কৰা বুজায়. টু বুলি কওঁতে আমি কোজলৈকে যাব পাৰোঁ, কিন্তু ইনটো মানে ভিতৰত. We use through to show some movement from one side of an enclosed space to other. Through মানে কি হয়? আজি through মানে মাজেৰে. মাজেৰে বুলি কওঁতে গম পাইছেনে? কোনপিনে? মাজেৰে আমাৰ ডাইৰেকশ্যন বুজায়. The train went through the dark tunnel. Next, we use across to show a movement from one side of an open space to another. Across মানে আমি যে ইপাৰ সিপাৰ বুলি কওঁ, এইটো ক্ৰছ কৰাটো across হয়. The dog ran across the road. অৰ্থাৎ ডগটোৱে কি হৈছে? ৰাস্তাটো ক্ৰছ কৰিছিল. এলং বুলি কওঁতে আমাৰ ৰাস্তাটোৰ পোনে পোনে হয়, আৰু across মানে হ'ল ৰাস্তাটো ইপাৰ সিপাৰ হয়. They rowed the boat across the river. সিহঁতে নাওখন ইপাৰৰ পৰা সিপাৰলৈ নিছিল. We don't use any preposition with the words home, inside, outside, downstairs, upstairs. এই ৱৰ্ডকেইটাৰ আগত কি নহয়? প্ৰিপজিশ্যন নহয়. অৰ্থাৎ এইকেইটা ৱৰ্ডে আমাক ডাইৰেক্ট পজিশ্যন বা টাইম বা ডাইৰেকশ্যন এক্সপ্ৰেছ কৰে. এক্সাম্পল, গ্ৰেণ্ডমা ৱেণ্ট আপষ্টেয়াৰ্ছ. ইয়াত টু আপষ্টেয়াৰ্ছ নালাগে. গ্ৰেণ্ডমা ৱেণ্ট হোম. ইয়াত টু হোম নালাগে. দ্য ব্ৰাদাৰ্ছ ৱেণ্ট আউটছাইড. গমেই পাইছোঁ ক'ত আছে? আউটছাইড, বাহিৰলৈ. দ্য হাউচ টুগেডাৰ, এইকেইটা. অৰ্থাৎ এইকেইটা ৱৰ্ডৰ লগত প্ৰিপজিশ্যন ইউজ নহয়. লেটছ প্ৰেক্টিছ. হিয়াৰ ইজ এ লিষ্ট অফ প্ৰিপজিশ্যন. আইডেণ্টিফাই দ্য টাইপ অফ প্ৰিপজিশ্যনছ এণ্ড ৰাইট ইট ইন দ্য টেবল. ইউ কেন অলছ' থিংক অফ ছাম আদাৰ প্ৰিপজিশ্যনছ অন ইউৰ অ'ন. ইয়াত এখন টেবুলত আমাৰ প্ৰিপজিশ্যন দিয়া আছে. এই প্ৰিপজিশ্যনকেইটা প্লেচ, টাইম, ডাইৰেকশ্যন কি হয় লিখিব দিছে. এট টাইম হয়, অন প্লেচ, ইন টাইম, নিয়াৰ প্লেচ, আপ প্লেচ, ইনটু ডাইৰেকশ্যন, এক্ৰছ ডাইৰেকশ্যন, টু ডাইৰেকশ্যন, অভাৰ প্লেচ, থ্ৰু ডাইৰেকশ্যন,
among, place, beneath, place, for, time, after, time, between, place, before, time, towards, direction, under, place, from, time, behind, place. 2 number, choose any 5 prepositions. Make 5 sentences using the prepositions one in each. ইয়াত তোমালোকক যিকোনো প্ৰিপজিশ্যন 5টা সিলেক্ট কৰিব পাৰিছে আৰু একোটা সেন্টেন্স বনাব পাৰিছে তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা তাৰপিছত 3 নম্বৰ আছে fill in the blanks below choose the correct preposition for each blank put a wrong where no preposition is required য'ত preposition নালাগে আমাক কি লিখিব দিছে ক্ৰছ দিব দিছে he lives in Dehradun B number I am going to work. C number the bridge goes over the river. We took a ferry across the river. I will see you on Tuesday. She drove through the tunnel to reach the next town. That went it cross outside or got preposition used no many books and papers were lying around the room the people in the flat the train is at Manisha lives yato cross over downstairs upstairs era got kin hoy preposition used no Biju lives on the top floor. 4 number, read the poem given below. Underline the preposition in it. Mark prepositions of time, place, movement as T, P, and M. ইয়াত আমাক কেইটামান লাইন দিয়া আছে আৰু প্ৰিপজিশ্যন সিলেক্ট কৰিব পাৰিছে আৰু সেই প্ৰিপজিশ্যনটো কি হয় প্ৰিপজিশ্যন অফ টাইম প্লেচ মুভমেণ্ট কি হয় লিখিব দিছে I see a twinkling star up in the night sky. Yet in etut korle amar time hobo somoy bujese night sky. It flickers between many more stars. Yet between notolat underline koriba etu hobo p hobo orthat preposition of place hobo. And does not fade into the darkness far. Into tolat underline etu movement hobo M. The other stars flicker so bright from the evening into the night. Yet from or tolot korile tomarke time koriba from or underline kore t likhiba aru je into tolot underline kora tetia hole m likhibo lagibo duta preposition ase hundreds of them move across the sky yet across to movement bujaise same towards dawn some to me ইয়াতো তলত আন্ডারলাইন কৰিবা এইটোই ডাইৰেকশন অৰ্থাৎ মুভমেন্ট বুজাব ইয়ান I sit beneath a tree and see এইটো beneath হ'ব আন্ডারলাইন কৰিবা প্লেস হ'ব that my star is just a speck in the sky. Inor tolat underline koriba etu place bujabo. Ehini exercise aru revision diyeche a preposition links a noun pronoun to show its relation with some other word or words in a sentence. It is used to show noun or pronouns, place, time, and movement in a sentence. তোমালোকে এইখিনি এক্সাৰসাইজ ধুনীয়াকৈ কৰিবা আৰু লেসনটো পঢ়িবা আৰু যদি কিবা বুজি নোপোৱা মোক কমেন্ট কৰি জনাবা